ফাইনালি গাইজ আজি মই ইবি কাটঅফ লৈ আহিছোঁ অল অসমৰ 35খন ডিষ্ট্ৰিক্টৰ বিষয়ে। যদি তুমি অসম পুলিচৰ ভাইবা দিছা তেনেহ'লে তোমাৰ ইবি কাটঅফটো আজি চাই ল'ব পাৰা। তোমাৰ 35খন ডিষ্ট্ৰিক্টৰ এটাৰ পৰা মই 35খন ডিষ্ট্ৰিক্টৰ নাম কৈ যাম আৰু কাষ্ট ৱাইজ মই কাটঅফ কৈ যাম। আৰু তোমালোকে যদি মোৰ চেনেলত ফাৰ্ষ্ট আহিছা তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিবা। আজি মই প্ৰথমত কৈ আছোঁ বড়োলেণ্ড ডিষ্ট্ৰিক্টৰ বিষয়ে। UR 72 মান যাব আৰু SC 64 মান 67 যাব আৰু OBC কাটঅফ যাব পাৰে 65 to 67 আৰু STP 69 to 72 ভিতৰত থাকিব পাৰে আৰু ইয়াতকৈ অলপ কমো যাব পাৰে বা বেছিও যাব পাৰে। এইটো এক্সপেক্টেড কাট অফ হয়। আৰু বাক্সা ডিষ্ট্ৰিক্ট ছেকেণ্ডত UR কাট অফ যাব 70 পৰা 73 মান যাব পাৰে আৰু SC 65 to 67 যাব আৰু OBC 65 to 68 যাব পাৰে। আৰু যদি আমি STPৰ বিষয়ে ক'ব পাৰোঁ আমি 69 to 72 মান যাব পাৰে। আৰু বৰপেটাৰ বিষয়ে ক'বলৈ গ'লে 68 to 70ৰ ভিতৰত কাট অফ থাকিব UR আৰু SC 67 to 69 যাব পাৰে আৰু OBC 66 to 67 মান থাকিব পাৰে আৰু STP 64 to 67 থাকিব বৰপেটা ডিষ্ট্ৰিক্ট। আৰু বিশ্বনাথ ডিষ্ট্ৰিক্টৰ বিষয়ে আমি ক'বলৈ গ'লে 73 to 75 UR থাকিব আৰু SC 69 to 73 মানৰ ভিতৰতে থাকিব আৰু OBC থাকিব 69 to 71 থাকিব OBC আৰু STP 71 to 72ৰ ভিতৰত থাকিব আৰু ST হিলছৰ বিষয়ে ক'বলৈ গ'লে আমি 65 to 68ৰ ভিতৰত আমাৰ বিশ্বনাথ ডিষ্ট্ৰিক্টৰ থাকিব কাটঅফ। আৰু বঙাইগাঁও ডিষ্ট্ৰিক্টৰ বিষয়ে ক'বলৈ গ'লে আমি URত 69 to 72 থাকিব আৰু SCত 68 to 72 মান থাকিব আৰু OBC 64 to 65ৰ ভিতৰত থাকিব পাৰে আৰু STP 64 to 65ৰ ভিতৰত থাকিব পাৰে বঙাইগাঁও ডিষ্ট্ৰিক্টৰ। আৰু কাছাৰ ডিষ্ট্ৰিক্টৰ আমি UR বিষয়ে ক'বলৈ গ'লে 68 to 70ৰ ভিতৰত থাকিব আৰু SC 66 to 68, OBC যাব 65 to 67 আৰু STP 57 to 60ৰ ভিতৰত থাকিব আৰু ST হিলছ 61 to 60ৰ ভিতৰত থাকিব পাৰে কাছাৰ ডিষ্ট্ৰিক্টৰ। আৰু চৰাইদেউ ডিষ্ট্ৰিক্টৰ বিষয়ে যদি আমি ক'বলৈ যাওঁ 72 to 74ত যাব পাৰে আৰু SC 70 to 72ৰ ভিতৰত থাকিব। তাৰপিছত OBC 72ৰ পৰা 73লৈ থাকিব আৰু STP 68 to 70ৰ ভিতৰত থাকিব আৰু ST হিলছ যদি আছে তোমাৰ তেনেহ'লে 65 to 67ৰ ভিতৰত চৰাইদেউ থাকিব। আৰু এতিয়া চিৰাং ডিষ্ট্ৰিক্টৰ UR 70ৰ পৰা 73লৈ যাব আৰু SC 69 to 70ৰ ভিতৰত থাকিব আৰু OBC 65 to 67ত থাকিব আৰু STP 69 to 73ৰ ভিতৰত চিৰাং ডিষ্ট্ৰিক্টত থাকিব। আৰু এতিয়া দৰং ডিষ্ট্ৰিক্টৰ UR 73 to 76ৰ ভিতৰত থাকিব আৰু SC 68 to 70ৰ ভিতৰত থাকিব আৰু OBC যদি আছে 69 to 73ৰ ভিতৰত থাকিব আৰু STP 66 to 68ৰ ভিতৰত থাকিব। আৰু ধেমাজি ডিষ্ট্ৰিক্টৰ URত অলপ হাই যাব 72ৰ পৰা 74লৈকে যাব পাৰে আৰু SCৰ 70 to 72ৰ পৰা থাকিব পাৰে 70 পৰা 72 SC আৰু OBC 69 to 71ত থাকিব আৰু STP 70 পৰা 72 ধেমাজি ডিষ্ট্ৰিক্টত থাকিব। আৰু এতিয়া হ'ল ধুবুৰী ডিষ্ট্ৰিক্টৰ URত 69 to 73ৰ ভিতৰত থাকিব আৰু SC 66 to 68ৰ ভিতৰত থাকিব, OBC 68 to 70ৰ ভিতৰত থাকিব, STP 63 to 65ৰ ভিতৰত থাকিব আৰু ST হিলছ 40ৰ পৰা 42লৈকে যাব ধুবুৰী ডিষ্ট্ৰিক্টৰ কাটঅফ। আৰু ডিব্ৰুগড়ৰ 71 to 73ৰ ভিতৰত থাকিব UR, SC থাকিব 69 to 70, OBC থাকিব 69 to 72, STP 69 to 71ত থাকিব আৰু ST হিলছ 65 to 66ৰ ভিতৰত থাকিব ডিব্ৰুগড় ডিষ্ট্ৰিক্ট। এতিয়া হ'ল ডিমা হাছাও ডিষ্ট্ৰিক্টৰ কাট অফ URত 63 to 65ত যাব, SC 56 to 58ৰ ভিতৰত থাকিব আৰু OBC 60ৰ পৰা 62লৈকে থাকিব আৰু STP 58 to 60ৰ ভিতৰত কাট অফ থাকিব আৰু ST হিলছ 58 to 60ৰ ভিতৰত থাকিব ডিমা হাছাও ডিষ্ট্ৰিক্টৰ কাট অফ, ইমান বাৰু হাই নাযায়। আৰু গোৱালপাৰা ডিষ্ট্ৰিক্টৰ কাট অফ ক'বলৈ গ'লে URত 68 to 70ত যাব আৰু SC 66 to 67 যাব, OBC 65 to 68লৈকে যাব আৰু STP 66 to 68লৈকে গোৱালপাৰা ডিষ্ট্ৰিক্টৰ কাট অফ যাব। আৰু গোলাঘাট ডিষ্ট্ৰিক্টৰ বিষয়ে ক'বলৈ গ'লে আমি URত 72ৰ পৰা 74লৈকে অলপ হাই যাব আৰু SCত 67 to 69 যাব আৰু OBC
69 to 71 লৈকে যাব পাৰে আৰু STPও সেমি কাটত যাব অলপ পইণ্টত যাব 69 to 71 ভিতৰত থাকিব আৰু ST হিলছৰ বিষয়ে ক'বলৈ গ'লে 66 পৰা 68 লৈকে গোলাঘাট ডিষ্ট্ৰিক্ট যাব পাৰে এতিয়া হ'ল হাইলাকান্দি ডিষ্ট্ৰিক্টৰ UR 67 পৰা 69 SC 67 পৰা 69 অলপ পইণ্টত যাব আৰু OBC গ'লে 65 to 67 ভিতৰত থাকিব আৰু STP 50 পৰা 51 লৈকে থাকিব আৰু ST হিলছত 61 to 63 ভিতৰত থাকিব হাইলাকান্দি ডিষ্ট্ৰিক্টৰ কাটত আৰু হোজাই ডিষ্ট্ৰিক্টৰ বিষয়ে ক'বলৈ গ'লে আমি UR 69 to 71 যাব আৰু SC যাব 69 to 71 OBC 66 to 68 যাব STP 66 to 67 আৰু ST হিল 66 to 68 ভিতৰত হোজাই ডিষ্ট্ৰিক্টৰ কাটত থাকিব এতিয়া হ'ল যোৰহাট ডিষ্ট্ৰিক্টৰ কাটত অলপ হাই যাব 71 পৰা 73 লৈকে যাব UR SC 69 to 71 OBC যাব 69 to 70 STP 69 to 70 আৰু ST হিলছত যাব 63 পৰা 64 লৈকে যাব যোৰহাট ডিষ্ট্ৰিক্টৰ কাটত আৰু কামৰূপত যাব 70 পৰা 71 লৈকে UR SC 69 পৰা 70 আৰু OBC যাব 61 পৰা 67 আৰু STP 68 to 70 ভিতৰত থাকিব কামৰূপ ডিষ্ট্ৰিক্টৰ কাটত আৰু কামৰূপ মেট্ৰৰ কাটত যাব UR 69 to 71 আৰু SC 66 পৰা 68 লৈকে যাব পাৰে আৰু OBC যাব পাৰে 64 পৰা 67 লৈকে আৰু STP 66 to 68 লৈকে যাব কাটত আৰু ST হিলছত যাব 66 to 69 লৈকে আমাৰ কামৰূপ মেট্ৰৰ কাটত যাব পাৰে আৰু এতিয়া কাৰ্বি আংলঙৰ UR যাব 66 পৰা 68 লৈকে আৰু SC যাব 64 to 66 OBC 64 পৰা 66 লৈকে যাব STP 64 পৰা 67 লৈকে আৰু ST হিলছত যাব 65 পৰা 67 লৈকে এক্সপ্ৰেছ কাটত যাব পাৰে কাৰ্বি আংলং আৰু এতিয়া কৰিমগঞ্জৰ আমি UR ক'বলৈ গ'লে 69 পৰা 72 আৰু SC 67 to 68 লৈকে যাব OBC 66 পৰা 67 আৰু STP 58 to 60 ভিতৰত থাকিব আৰু ST হিল 64 পৰা 65 লৈকে কৰিমগঞ্জৰ কাটত থাকিব আৰু কোকৰাঝাৰৰ আমি UR 69 to 70 ভিতৰত থাকিব SC 66 পৰা 67 লৈকে থাকিব আৰু OBC 65 পৰা 67 লৈকে থাকিব STP 66 পৰা 67 লৈকে আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ এক্সপেক্টেড কাটত থাকিব আৰু আমি লখিমপুৰৰ বিষয়ে ক'বলৈ গ'লে UR 72 পৰা 74 লৈকে যাব আৰু SC 68 পৰা 70 লৈকে যাব OBC 65 to 67 লৈকে যাব আৰু STP 66 পৰা 67 লৈকে যাব কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ কাটত এতিয়া আছে মাজুলী ডিষ্ট্ৰিক্ট ক'বলৈ গ'লে UR অলপ হাই যাব 73 পৰা 75 লৈকে যাব SC 72 পৰা 74 লৈকে যাব আৰু OBC যাব 69 পৰা 70 লৈ আৰু STP যাব 70 পৰা 73 লৈকে যাব মাজুলী ডিষ্ট্ৰিক্টৰ কাটত এতিয়া যাব মৰিগাঁৱৰ আছে 71 পৰা 73 লৈকে UR যাব পাৰে SC 68 পৰা 69 লৈকে যাব পাৰে তাৰপিছত OBC যাব পাৰে 68 পৰা 70 লৈ আৰু STP 68 to 70 আৰু ST হিল 66 to 70 ভিতৰত মৰিগাঁও ডিষ্ট্ৰিক্টৰ কাটত থাকিব আৰু নগাঁও ডিষ্ট্ৰিক্টত আমি UR বিষয়ে ক'বলৈ গ'লে 70 পৰা 72 লৈকে থাকিব UR আৰু SC 68 পৰা 70 লৈকে যাব আৰু OBC 66 to 69 লৈকে যাব STP 68 পৰা 70 থাকিব আৰু ST হিলছৰ 66 পৰা 68 লৈকে যাব পাৰে আৰু নলবাৰী ডিষ্ট্ৰিক্টৰ বিষয়ে ক'বলৈ গ'লে এতিয়া আমি UR 71 পৰা 73 লৈকে যাব SC 70 পৰা 72 লৈকে থাকিব OBC 69 to 70 আৰু STP 69 to 70 ভিতৰত থাকিব ST হিলছ আৰু নাই নলবাৰী ডিষ্ট্ৰিক্টৰ এতিয়া যাব শিৱসাগৰ ডিষ্ট্ৰিক্টৰ কাটত UR 72 পৰা 74 লৈকে থাকিব আৰু SC 69 to 71 OBC 70 পৰা 72 লৈকে থাকিব STP 70 পৰা 73 লৈকে থাকিব আৰু ST হিলছৰ 58 to 60 ভিতৰত থাকিব ST হিলছৰ কাটত অলপ কম যাব শিৱসাগৰ ডিষ্ট্ৰিক্টত আৰু শোণিতপুৰ ডিষ্ট্ৰিক্টৰ বিষয়ে ক'বলৈ গ'লে UR যাব 71 to 73 SC যাব 68 to 70 OBC যাব 69 to 70 আৰু STP 70 পৰা 71 লৈকে যাব আৰু ST হিলছৰ 62 পৰা 64 লৈকে শোণিতপুৰ ডিষ্ট্ৰিক্টৰ কাটত থাকিব এতিয়া হ'ল যে আমাৰ চাচৰমাৰ ডিষ্ট্ৰিক্টৰ পৰা মই বিলং কৰোঁ UR কাটত 69 পৰা 72 লৈকে যাব SC 64 to 66 লৈকে যাব পাৰে আৰু OBC 60 পৰা 62 লৈকে যাব
STP 55 to 56 ভিতৰত 5খন ডিষ্ট্ৰিক্টৰ কাট অফ থাকিব আৰু ST H বাৰু নাই। তিনিচুকীয়া ডিষ্ট্ৰিক্ট URত 72 পৰা 74 লৈকে থাকিব, SC 66 to 68 লৈকে থাকিব আৰু OBC 71 to 72 লৈকে থাকিব আৰু STP বুলি ক'বলৈ গ'লে 69 to 72 ভিতৰত থাকিব আৰু ST Hৰ 56 to 59 ভিতৰত থাকিব তিনিচুকীয়া ডিষ্ট্ৰিক্টত। আৰু ওদালগুৰি ডিষ্ট্ৰিক্টৰ বিষয়ে ক'বলৈ গ'লে আমি URত 72 পৰা 74 লৈকে থাকিব আৰু URত আৰু SC 68 to 70 ভিতৰত থাকিব, OBC 68 to 70 ভিতৰত থাকিব, পইণ্টত অলপ গৰমৰ হ'ব আৰু STP 71 to 73 থাকিব আৰু ST H 61 to 64 ভিতৰত ওদালগুৰি ডিষ্ট্ৰিক্টৰ তাত থাকিব। এতিয়া হ'ল ৱেষ্ট কাৰ্বি আংলং, URত 67 পৰা 68 লৈকে যাব আৰু SC 55 to 57, সকলোতকৈ কাট অফ কম যাব SC কাট অফ আমাৰ ৱেষ্ট কাৰ্বি আংলঙত যাব। OBC কাট অফ যাব 64 to 65, STP যাব 64 to 66, ST H যাব 66 to 68 ৱেষ্ট কাৰ্বি আংলঙত। এতিয়া হ'ল আমাৰ অসমৰ লাষ্ট ডিষ্ট্ৰিক্ট, 35খন ডিষ্ট্ৰিক্টৰ লাষ্টটো হ'ল তামোলপুৰ ডিষ্ট্ৰিক্ট। URত কাট অফ 72 পৰা 74 লৈকে যাব আৰু SC 70 পৰা 72 লৈকে যাব, OBC 69 to 70 আৰু STP 70 পৰা 72 লৈকে যাব। ST Hills নাই। আমি অসম পুলিচৰ EB এক্সপেক্টেড কাট অফ 35খন ডিষ্ট্ৰিক্টৰ বিষয়ে মই কৈ দিলোঁ। তোমালোকে যদি ইয়াৰ ভিতৰত মাৰ্কটো আছে তেনেহ'লে তুমি ৰিমাইণ্ডত থাকিব পাৰা তোমাৰ নামটো আহিব বুলি। যদি ইয়াৰ পৰা অলপ কম আছে তথাপি টেনশ্যন কৰিব নালাগে, ফাইনেল কাৰ্ডত তোমাৰ নাম আহিব পাৰে, বাট ইমান এইবাৰ মোৰ জনামতে অলপ হাই যাব, UB কাৰ্ডতো অলপ হাই যাব পাৰে, কিন্তু টেনশ্যন কৰিব নালাগে। যদি কাট অফ ইয়াৰ ভিতৰত আছে ফাইনেলি মেৰিটত নাম আহি যাব। আৰু তোমালোকে মোৰ চেনেলত যদি আজি ফাৰ্ষ্ট আহিছা তেনেহ'লে ছাবস্ক্ৰাইব কৰিবা, কাৰণ আমাৰ এইটো নতুন চেনেল, তুমি ছাবস্ক্ৰাইব কৰিবা আৰু বেল আইকনটো ক্লিক কৰি ৰাখিবা।